আমাৰ ভাৰতবৰ্ষত হয়তো এনে কোনো মানুহ নাই যি ভগৱান ৰামৰ বিষয়ে নাজানে, কাৰণ ভগৱান ৰাম এজন ভগৱান হোৱাৰ লগতে মানৱতাৰ সেই অতুলনীয় প্ৰতীক আছিল যি আজিও প্ৰত্যেকজন সনাতনীৰ হৃদয়ত বাস কৰে। সেইবাবেই ভগৱান ৰামক মৰ্যাদা পুৰুষোত্তম বুলিও কোৱা হয়। আমি সকলোৱে জানো যে ভগৱান ৰামৰ জন্ম অযোধ্যাত হৈছিল আৰু তেওঁ তাত 11,000 বছৰ ৰাজত্ব কৰিছিল। অৱশেষত যেতিয়া তেওঁ জলসমাধি লৈছিল আৰু এই পৃথিৱীত ত্যাগ কৰি বৈকুণ্ঠলৈ গৈছিল, তেতিয়া তেওঁৰ পুত্ৰ কুশই তেওঁৰ সেই জন্মস্থানতেই এটা ভব্য মন্দিৰ নিৰ্মাণ কৰিছিল। তেতিয়াৰ পৰা হাজাৰ হাজাৰ বছৰ ধৰি বিভিন্ন সময়ত বিভিন্ন লোকে ভগৱান ৰামৰ সেই মন্দিৰৰ নৱীকৰণ কৰে। কিন্তু আজিৰ পৰা প্ৰায় 500 বছৰ আগত এটা সময় এনে আহিল যেতিয়া বিদেশী আক্ৰমণকাৰীৰ দ্বাৰা অযোধ্যাৰ সেই পুণ্যভূমিত অৱস্থিত ভগৱান ৰামৰ সেই ভব্য মন্দিৰ নষ্ট কৰি তাৰ ওপৰত বলপূৰ্বক এটা মছজিদ নিৰ্মাণ কৰা হয়। তেতিয়াৰ পৰা এতিয়ালৈকে এই 500 বছৰক আমাৰ সনাতন ধৰ্মৰ বাবে এটা কলা যুগ বুলি ক'ব পাৰি। কাৰণ যিজন ভগৱান ৰাম আমাৰ হৃদয়ত বাস কৰে, তেওঁক তেওঁৰ জন্মভূমিত পুনৰ প্ৰতিষ্ঠা কৰিবলৈ প্ৰায় 500 বছৰ লাগিল। ইমানেই নহয়, এই কাৰ্য সম্পূৰ্ণ কৰিবলৈ 134 বছৰীয়া আইনী যুদ্ধৰ লগতে বহুতো সাম্প্ৰদায়িক সংঘাত আৰু হাজাৰ হাজাৰ ৰাম ভক্তৰ মৃত্যুও হয়। এই সকলোবোৰ সংঘৰ্ষ আৰু অসংখ্য ৰাম ভক্তৰ বলিদানৰ পাছত প্ৰায় 500 বছৰৰ মূৰত 2024 চনত অযোধ্যাৰ সেই পুণ্যভূমিত পুনৰ ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময় আহি পৰিছে, যি প্ৰত্যেকজন হিন্দুৰ বাবেই গৌৰৱৰ বিষয়। তেনেহলে আজিৰ এই প্ৰস্তুতিত আমি বিস্তৃতভাৱে জানো আহক অযোধ্যাৰ ৰাম মন্দিৰৰ হাজাৰ হাজাৰ বছৰীয়া ইতিহাসৰ লগতে ৰাম মন্দিৰৰ সৈতে জড়িত কেইটামান এনে ৰহস্যৰ বিষয়ে, যিকেইটা ৰহস্য জানি আপুনিও বৰ আচৰিত হ'ব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক কওঁ যে ভগৱান ৰামৰ প্ৰতি যদি আপোনাৰো শ্ৰদ্ধা আৰু ভক্তি আছে আৰু এজন হিন্দু হিচাপে যদি আপুনিও ৰাম মন্দিৰ নিৰ্মাণক লৈ আনন্দিত, তেনেহলে জয় শ্ৰীৰাম লিখি কমেণ্ট কৰক। লগতে ৰাম ভক্তসকলৰ 500 বছৰীয়া সংঘৰ্ষ আৰু বলিদানক লৈ প্ৰস্তুত কৰা আজিৰ এই ভিডিঅ'টো আপোনাৰ কমেও 7জন বন্ধুক শ্বেয়াৰ কৰক, যাতে আপুনিও ভগৱান ৰামৰ কৃপাদৃষ্টি লাভ কৰিব পাৰে। নমস্কাৰ, ভক্তি কথা আৰু জ্ঞানলৈ আপোনাক পুনৰ এবাৰ স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, সকলোতকৈ প্ৰথমে অযোধ্যা নগৰীৰ স্থাপনা ভগৱান ৰামৰ পূৰ্বপুৰুষ বৈবস্বত মনুৱে কৰিছিল। তেতিয়াৰ পৰাই এই নগৰখনত সূৰ্যবংশী ৰজাসকলৰ ৰাজত্ব মহাভাৰত কাললৈকে চলিছিল। তাৰ মাজতেই ৰজা দশৰথৰ পুত্ৰ হিচাপে ভগৱান বিষ্ণুৰ 7ম অৱতাৰ ভগৱান ৰামে জন্ম লৈছিল। ভগৱান ৰামৰ ৰাজত্বকালত অযোধ্যা ইমানেই ধুনীয়া আছিল যে ইয়াক স্বৰ্গৰ সৈতে তুলনা কৰা হৈছিল। ভগৱান ৰামে জল সমাধি লোৱাৰ পাছত তেওঁৰ পুত্ৰ কুশই তেওঁৰ জন্মস্থানত এটা ভব্য মন্দিৰ নিৰ্মাণ কৰিছিল। ইমানেই নহয়, সেই সময়ত সমগ্ৰ অযোধ্যাতেই প্ৰায় 3000 সৰু বৰ সীতাৰামৰ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। কুশৰ পাছতো সূৰ্যবংশৰ 44টা প্ৰজন্মই অযোধ্যাত ৰাজত্ব কৰিছিল। তেওঁলোকৰ অন্তিম ৰজা আছিল বৃহৎবল। ৰজা বৃহৎবলৰ মৃত্যু মহাভাৰতৰ যুদ্ধত অভিমন্যুৰ হাতত হৈছিল। মহাভাৰতৰ যুদ্ধৰ পাছত অযোধ্যা ছিন্ন বিচ্ছিন্ন হৈ পৰিছিল আৰু বহুতো মন্দিৰ নষ্ট হৈছিল। কোৱা হয় যে খ্ৰীষ্টপূৰ্ব 5ম শতিকাত উজ্জয়িনৰ ৰজা সম্ৰাট বিক্ৰমাদিত্যই এবাৰ কৰবালৈ গৈ থাকোঁতে অযোধ্যাতেই নিজৰ সেনাৰ সৈতে জিৰণি লৈছিল। সেই স্থানত জিৰণি লোৱাৰ সময়ত ৰজা বিক্ৰমাদিত্যই কিবা এটা দিব্য তথা অলৌকিক অনুভূতি অনুভৱ কৰিলে। সেয়েহে তেওঁ সেই স্থানৰ বিষয়ে জানিব বিচাৰিলে। তেতিয়া কেইজনমান সাধুৰ পৰা ৰজা বিক্ৰমাদিত্যই গম পালে যে সেই স্থান ভগৱান ৰামৰ জন্মভূমি। এই কথা জানি ৰজা বিক্ৰমাদিত্যই ভগৱান ৰামৰ জন্মভূমিত থকা মূল মন্দিৰটো বিচাৰি উলিয়ালে আৰু সেই স্থানত এটা বৃহৎ ভব্য মন্দিৰ নিৰ্মাণ কৰিলে। ৰজা বিক্ৰমাদিত্যৰ পাছতো বহুকেইজন ৰজাই সেই মন্দিৰৰ চোৱা চিতা কৰিলে। তাৰ ভিতৰতেই এজন আছিল শুং বংশৰ প্ৰথম শাসক পুষ্যমিত্ৰ শুং। ইয়াৰ পাছত 11 খ্ৰীষ্টপূৰ্বত কন্নৌজৰ ৰজা জয়চন্দ্ৰ আহিল, যি ৰাম মন্দিৰৰ পৰা ৰজা বিক্ৰমাদিত্যৰ শিলালিপিবোৰ আঁতৰাই তাত নিজৰ নাম লিখালে। তাৰ পাছত পানিপতৰ যুদ্ধৰ পাছত ৰজা জয়চন্দ্ৰৰো অন্ত হ'ল। সেই সময়ত লাহে লাহে আমাৰ ভাৰতবৰ্ষত মোগলৰ আক্ৰমণ বাঢ়িবলৈ ল'লে। আক্ৰমণকাৰীসকলে কাশী আৰু মথুৰাৰ লগতে অযোধ্যাটো লুণ্ঠন কৰিলে।
লগতে পূজাৰীসকলক হত্যা কৰি মূৰ্তিবোৰ নষ্ট কৰিবলৈ ল'লে। আক্ৰমণকাৰীসকলে সমগ্ৰ ভাৰতবৰ্ষতেই মন্দিৰ তথা মূৰ্তিবোৰ নষ্ট কৰিলে যদিও 14শ শতিকালৈকে তেওঁলোকে অযোধ্যাৰ ৰাম মন্দিৰ নষ্ট কৰিবলৈ সক্ষম নহ'ল। তাৰ পাছতো বহুতোবাৰ মোগল শাসকসকলে ৰাম মন্দিৰ নষ্ট কৰাৰ পৰিকল্পনাৰে আক্ৰমণ কৰিলে, কিন্তু বহুকেইজন ৰজা আৰু ৰাণীৰ লগতে ৰামভক্ত প্ৰজাসকলৰ প্ৰচেষ্টাত ৰাম মন্দিৰ সুৰক্ষিত হৈ থাকিল। কিন্তু অৱশেষত 1528 চনত আক্ৰমণকাৰীসকলে এই মন্দিৰ নষ্ট কৰাত সফল হ'ল আৰু তাত বাবৰি মছজিদ নিৰ্মাণ কৰা হ'ল। কোৱা হয় যে ইছলামিক শাসক বাবৰৰ নিৰ্দেশত তেওঁৰ সেনাপতি মীৰ বাকীয়ে ৰাম মন্দিৰ নষ্ট কৰি তাত বাবৰি মছজিদ নিৰ্মাণ কৰিছিল। তাৰ পাছত 1717 চনত অৰ্থাৎ বাবৰি মছজিদ নিৰ্মাণ হোৱাৰ পৰা 190 বছৰৰ পাছত জয়পুৰৰ ৰজা জয়সিং দ্বিতীয়ই বাবৰি মছজিদ আৰু তাৰ ওচৰে পাজৰে থকা ঠাইখিনি ঘূৰাই ল'বলৈ চেষ্টা কৰিলে, কাৰণ হিন্দুসকলৰ বাবে সেই ঠাইখিনি কিমান মহত্বপূৰ্ণ আছিল সেই কথা তেওঁ ভালদৰেই জানিছিল। কিন্তু সেই সময়ত জয়সিঙৰ সম্পৰ্ক মোগল শাসকসকলৰ সৈতে ভাল আছিল যদিও তেওঁ সেই কাৰ্যত সফল নহ'ল। অৱশ্যে তেওঁ সেই মছজিদৰ ওচৰতে এটা ৰাম মঞ্চ নিৰ্মাণ কৰিবলৈ সক্ষম হ'ল, যাতে হিন্দুসকলে তাত পূজা প্ৰাৰ্থনা কৰিব পাৰে। ইয়াৰ পাছত সময় পাৰ হ'বলৈ ল'লে আৰু ভাৰতবৰ্ষত ইংৰাজৰ শাসন আৰম্ভ হ'ল। 1853 চনত হিন্দু আৰু মুছলমানৰ মাজত এই মন্দিৰক লৈ এক বৃহৎ সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি হ'ল আৰু এই ঠাইখিনিক লৈ বিবাদ হ'বলৈ ল'লে। তাকে দেখি 1859 চনত ইংৰাজ চৰকাৰে সেই বিবাদিত স্থানত বেৰ লগাই দিলে। মুছলমানসকলক গাঁথনিৰ ভিতৰত আৰু হিন্দুসকলক ৰাম মঞ্চত পূজা কৰাৰ অনুমতি দিয়া হ'ল। 1885 চনত নিৰ্মোহী আখাৰাৰ মহন্ত ৰঘুবৰ দাসে আদালতত দাবী জনায় যে মঞ্চত মন্দিৰ নিৰ্মাণৰ অনুমতি দিব লাগে, কিন্তু আদালতে সেই দাবী প্ৰত্যাখ্যান কৰিলে। ইয়াৰ পাছত 1934 চনত অযোধ্যাত পুনৰ এবাৰ সংঘাতৰ সৃষ্টি হ'ল। এই সংঘাতত বাবৰি মছজিদৰ এখন দেৱাল নষ্ট হয়। পিছত সেই দেৱালখন পুনৰ নিৰ্মাণ কৰা হয়, কিন্তু তাত নামাজ বন্ধ হৈ পৰে। এই সময়ছোৱা এনে সময় আছিল যেতিয়া আমাৰ দেশত ইংৰাজৰ ৰাজত্ব আছিল। সেই সময়ত কোনো শক্তিশালী হিন্দু সংগঠনো নাছিল। তথাপিও লাখ লাখ ৰাম ভক্তই ভগৱান ৰামৰ জন্মস্থানক লৈ সংঘৰ্ষ কৰিছিল। তাৰ পাছত আহিল 1947 চন। ভাৰত স্বাধীন হোৱাৰ লগে লগে ভাৰতবাসীৰ মনতো আশাৰ কিৰণ উৎপন্ন হ'ল যে এতিয়া অযোধ্যাত নিশ্চয় ভগৱান ৰামৰ মন্দিৰ নিৰ্মাণ হ'ব। কিন্তু সেই সময়ত কংগ্ৰেছৰ নেতাসকলৰ মাজত ৰাম মন্দিৰক লৈ কোনো ইতিবাচক মত দেখিবলৈ পোৱা নগ'ল। তাৰ পাছত 1949 চনত এটা ঘটনা ঘটিল। 1949 চনৰ 23 ডিচেম্বৰৰ দিনা মছজিদৰ ভিতৰত এটা মূৰ্তি ওলাল। হিন্দু পক্ষৰ মতে তাত ভগৱান ৰাম আবিৰ্ভাৱ হৈছে, আনহাতে মুছলমানসকলৰ মতে ৰাতিৰ এন্ধাৰত জানি বুজি মূৰ্তিটো তাত ৰখা হৈছে। সেই সময়ত উত্তৰ প্ৰদেশ চৰকাৰে মূৰ্তিটো আঁতৰাবলৈ আদেশ দিলে, কিন্তু জিলা মেজিষ্ট্ৰেট কে নায়ৰে সংঘাত সৃষ্টি হোৱাৰ ভয়ত তেনে কৰিবলৈ মান্তি নহ'ল। তেতিয়া চৰকাৰে ইয়াক বিবাদিত স্থান বুলি কৈ সেই স্থান তলা লগাই বন্ধ কৰি থলে। 1950 চনত ফৈজাবাদ চিভিল কোৰ্টত দুখন আবেদন দাখিল কৰা হ'ল। তাৰে এখনত ভগৱান ৰামৰ পূজাৰ অনুমতি বিচৰা হ'ল আৰু দ্বিতীয়খনত বিবাদিত স্থানতেই ভগৱান ৰামৰ মূৰ্তিটো থৈ দিবলৈ অনুমতি বিচৰা হ'ল। তাৰ পাছত 1959 চনত নিৰ্মোহী আখাৰাৰ দ্বাৰা তৃতীয়খন আবেদন দাখিল কৰা হ'ল। 1961 চনত উত্তৰ প্ৰদেশ সুন্নী বক্স বৰ্ডৰ দ্বাৰা আবেদন দাখিল কৰি বিবাদিত স্থানৰ পৰা ভগৱান ৰামৰ মূৰ্তিটো আঁতৰাই দিবলৈ দাবী কৰা হ'ল। তাৰ পাছত 1984 চনত বিশ্ব হিন্দু পৰিষদে এখন কমিটি স্থাপন কৰিলে আৰু বিবাদিত স্থানত মন্দিৰ নিৰ্মাণৰ দাবী কৰিলে। 1986 চনত ইউ.চি. পাণ্ডেৰ আবেদনৰ পাছত ফৈছলাবাদ জিলা ন্যায়াধীশ কে.এম. পাণ্ডেয়ে হিন্দু পক্ষক পূজা কৰাৰ অনুমতি দি গাঁথনিৰ তালা খোলাৰ আদেশ দিলে। 1992 চনৰ 6 ডিচেম্বৰৰ দিনা VHP আৰু শিৱসেনাৰ লগতে আন বহুকেইটা সংগঠনৰ লাখ লাখ সদস্যই বিবাদিত গাঁথনি নষ্ট কৰিলে। ফলত সমগ্ৰ দেশতে সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি হ'ল, য'ত প্ৰায় 2000তকৈও অধিক লোকৰ মৃত্যু হৈছিল। বিৱৰণী অনুসৰি যেতিয়া মছজিদটো নষ্ট কৰা হৈছিল তেতিয়া তাত লাখ লাখ ৰাম ভক্ত আছিল আৰু জয় শ্ৰীৰামৰ শ্লোগান প্ৰতিধ্বনিত হৈ আছিল। তাত থকা লোকসকলে 11:50 মছজিদৰ গম্বুজৰ ওপৰলৈ উঠি যায় আৰু প্ৰায় 4:30 বজালৈকে মছজিদৰ তিনিওটা গম্বুজ নষ্ট কৰি পেলোৱা হয়। এই ঘটনাৰ পৰা প্ৰায় 7 বছৰলৈকে আদালতত এই বিষয়টো লৈ একো কামেই আগ নাবাঢ়িল।
কিন্তু 1999 চনত যেতিয়া কেন্দ্ৰত বিজেপিৰ চৰকাৰ আহিল তেতিয়া এই বিবাদিত বিষয়টো লৈ কাম আৰম্ভ হ'ল। পাছত আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াক এই বিবাদিত স্থানত সাৰ্ভে কৰিবলৈ নিৰ্দেশ দিয়া হ'ল যাতে বৈজ্ঞানিক পদ্ধতিৰে প্ৰমাণিত হয় যে 1528 চনত ৰাম মন্দিৰ নষ্ট কৰি বাবৰি মছজিদ নিৰ্মাণ কৰা কথাটো সঁচানে মিছা। তেতিয়া আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ ৰিপৰ্টত স্পষ্টভাৱে প্ৰমাণিত হ'ল যে হিন্দু মন্দিৰ নষ্ট কৰি তাৰ ওপৰত মছজিদ নিৰ্মাণ কৰা হৈছিল। এই ASI ৰিপৰ্টৰ আধাৰতেই 2010 চনত আদালতে বিবাদিত জন্মভূমিক ৰাম জন্মভূমি ট্ৰাষ্ট, নিৰ্মোহী আখাৰা আৰু সুন্নী বক্ফ বৰ্ডৰ মাজত সমানে ভগাই দিলে। কিন্তু আদালতৰ এই সিদ্ধান্ত কোনো পক্ষই মানি নললে। ফলত 2011 চনত এই বিষয়টো সুপ্ৰিম কোৰ্টৰ ওচৰলৈ গ'ল। কিন্তু সুপ্ৰিম কোৰ্টতো 7 বছৰলৈকে কোনো উত্তৰ নোলাল। বুজাবুজিৰ মাজেৰে সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰা হ'ল, কিন্তু সেই চেষ্টাও বিফল হ'ল। তেতিয়া সুপ্ৰিম কোৰ্টে এই বিষয়টোৰ সৈতে জড়িত সকলোবোৰ নথিপত্ৰ ইংৰাজীত অনুবাদ কৰিবলৈ আদেশ দিলে। তাৰ পাছত 2019 চনৰ নৱেম্বৰ মাহত সুপ্ৰিম কোৰ্টৰ সিদ্ধান্ত অনুসৰি সেই বিবাদিত স্থান ৰাম জন্মভূমি ট্ৰাষ্টৰ হাতত গোটাই দিয়া হ'ল। তেতিয়া 2020 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে এটা ট্ৰাষ্ট গঠন কৰা হ'ল আৰু মন্দিৰৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল। 1528 চনত ৰাম মন্দিৰ নষ্ট কৰাৰ পৰা প্ৰায় 492 বছৰৰ পাছত ভগৱান ৰামৰ সেই পুণ্যভূমি অযোধ্যাত পুনৰ ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল। আৰু 2024 চনৰ 22 জানুৱাৰীৰ দিনটো এনে এটা পবিত্ৰ দিন যিদিনা ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। এয়াই আছিল ৰাম ভক্তসকলৰ সম্পূৰ্ণ 496 বছৰৰ সংঘৰ্ষৰ কাহিনী। কোৱা হয় যে সত্যৰ সদায় জয়। এই কথাষাৰ আজি পুনৰ এবাৰ প্ৰমাণিত হ'ল আৰু প্ৰায় 500 বছৰৰ মূৰত হ'লেও সনাতন ধৰ্মলৈ অহা কলা যুগৰ অন্ত পৰিল। অৱশেষত আপোনালোকক পুনৰ এবাৰ কওঁ যে যদি ভগৱান ৰামৰ প্ৰতি আপোনাৰো মনত শ্ৰদ্ধা আৰু ভক্তি আছে তেনেহ'লে ৰাম ভক্তসকলৰ এই 500 বছৰীয়া সংঘৰ্ষক লৈ প্ৰস্তুত কৰা আজিৰ এই ভিডিঅ'টো কমেও 7জন লোকক শ্বেয়াৰ কৰক যাতে প্ৰত্যেকজন সনাতনীয়ে ৰাম মন্দিৰৰ মহত্ব বুজিব পাৰে। আজিৰ এই প্ৰস্তুতি যদি আপোনাৰ ভাল লাগিল তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। লগতে যদি এতিয়ালৈকে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো টিপি ল'ব যাতে এনেধৰণৰ ভিডিঅ' আপুনি সকলোতকৈ প্ৰথমে চাব পাৰে। আজিলৈ বিদায় দিয়ক। ধন্যবাদ। জয় শ্ৰীৰাম।